আকৌ কবিতা। মোৰ আজিকালি কবিতালৈ ভয় লাগে। মই আজিকালি কবিতাৰ পৰা আঁতৰি থাকোঁ। আজিকালি কবিতা দেখিও নেদেখা ভাওজোৰ। বহুদিন বহুবাৰ মোৰ অন্তৰাত্মাই মোক সুধিছে, তুমি কবিতা বেয়া পোৱা হ'লা নে তুমি কবিতাৰ পৰা পলাই ফুৰিছা? কোনো উত্তৰ নিদিয়াকৈ মই মোৰ অন্তৰাত্মাকো সন্তৰ্পণে একাষৰীয়া কৰি ৰাখিছোঁ কবিতাৰ পৰা। অনুভূতিৰ অভিব্যক্তি কবিতা, মানসিক সূক্ষ্মতাৰ স্বতঃস্ফূৰ্ত অধিপ্ৰবাহ কবিতা, গভীৰ প্ৰশান্তিত আবেগৰ অনুস্মৰণ কবিতা। গোটেই পৃথিৱীখনেইতো কবিতা। কবিতাৰ স্বৰ মাধুৰ্যৰ ছন্দতেই নৃত্যৰত আকাশ, বতাহ আৰু সাগৰৰ সুৰ। আজি মোক বিবেকে সুধিছে, কবিতা আচলতে বন্ধনহীন মুক্ত অনিয়ন্ত্ৰিত উশৃংখলাবেগ নে বাস্তৱৰ পৰা নিৰ্গমন নে ব্যক্তি সত্তাৰ পৰা নিষ্কৃতি? আবেগ, ব্যক্তি সত্তা আৰু বাস্তৱ দ্বন্দ্বৰ পৰিত্ৰাণ কবিতা নে এই দ্বন্দ্বৰ পৰিণাম কবিতাৰ সতে পৰাংমুখ? আজি মই সাৰে আছোঁ, দুখ মোকালিলৈ উদ্বাউল হৈ ৰৈ আছোঁ এখন স্নিগ্ধ নীলা আকাশৰ অপেক্ষাত। ফেহু জালি দিলেই মই আকৌ লিখিম কবিতা।